ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 বৰ্ষৰ আজি মাৰ্চ মাহৰ 21 তাৰিখ বাৰ হ'ব শুক্ৰবাৰ, অসমীয়া চ'ত মাহৰ 7 তাৰিখ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব কৃষ্ণ সপ্তমী তিথি, নক্ষত্ৰ হ'ব জ্যেষ্ঠা, তাৰপিছতে মূলা নক্ষত্ৰ আৰম্ভ হ'ব, যোগ হ'ব সিদ্ধি যোগ, তাৰ পাছতে ব্যতিপাত যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বৃষ্টিকৰণ, বাককৰণ, তাৰ পাছতে বালৱকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, তাৰ পাছতে ধনু ৰাশি আৰম্ভ হ'ব। আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:30 আৰু সূৰ্য অস্ত যাব সন্ধিয়া 5:25। দৈনিক ৰাশিফল ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভান্বিত হ'বলৈ বা পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজি ভাল লগা কিবা পঢ়ি যদি ভাল পায় তেন্তে আপুনি সেই কামটো কৰিব পাৰে। লগতে আজিৰ কাৰণে আপোনাৰ দিনটো শুভ হ'ব। মেষ ৰাশিসকল, আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰিব আৰু এই কাম কৰক যি কাম আপোনাৰ কৰি সঁচাকৈ ভাল লাগে। মেষ ৰাশিৰ জাতক জাতিসকলে আজি আৱেগিকভাৱে এই দিনটোৱে হয়তো উপৰিভাগৰ তলত থকা অনুভৱবোৰক উত্তেজিত কৰিব পাৰে। এই অনুভৱবোৰ উদ্ভৱ হোৱাৰ লগে লগে সম্বোধন কৰাটো গুৰুত্বপূৰ্ণ হ'ব আপোনাৰ কাৰণে। সেইবোৰক আওকাণ কৰিলে অপ্ৰয়োজনীয় মানসিক চাপ বা উদ্বেগ হ'ব পাৰে। আপোনাৰ আৱেগে আপোনাক কি কৈছে এই বিষয়ে চিন্তা কৰিবলৈ সময় উলিয়াওক আৰু ইয়াৰ উপৰিও বুজিবলৈ চেষ্টা কৰক যে মনটোৱে কিবা এটা ক'বলৈ বিচাৰিছে। গতিকে আপুনি নিজৰ মনৰ কথা ফালে অলপ আওকাণ দিয়াটো বিশেষ দৰকাৰ। আপোনাৰ আৱেগে আপোনাক কি কৈছে সেই বিষয়ে চিন্তা কৰিবলৈ সময় উলিয়াই আপুনি ইয়াৰ উৎপত্তি বুজিবলৈ চেষ্টা কৰিব লাগে। বিশ্বাসযোগ্য বন্ধুৰ সৈতে আপোনাৰ অনুভৱসমূহ ভাগ বতৰা কৰা বা জাৰ্নেলিং কৰাটো চিকিৎসামূলক হ'ব পাৰে বুলি আশা কৰা হৈছে। আপোনাৰ ভাগ্যৰ প্ৰতি যদি দেখা পোৱা যায় যে ভাগ্যই আপোনাক আজি আপোনাৰ পদক্ষেপৰ সৈতে জড়িত হৈ আছে। দীৰ্ঘদিন ধৰি পিছুৱাই ৰখা পৰিকল্পনা বা ধাৰণাসমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিলে আপোনাৰ বাটত অপ্ৰত্যাশিত সুযোগ আহিব পাৰে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ দিশত আপোনাক পথ প্ৰদৰ্শন কৰিব পৰা চিন বা কাকতলীয়া কাণ্ডৰ ওপৰত চকু ৰাখক। কেতিয়াবা বিশ্বব্ৰহ্মাণ্ডই আমাক সূক্ষ্মভাৱে সংকেত দিয়ে, গতিকে সজাগ হৈ থকাটো বিশেষ দৰকাৰ। কিবা এটা অনুভৱ হ'লে সজাগ হৈ থকাটো আপোনাৰ কাৰণে বিশেষ প্ৰয়োজনীয়। স্বাস্থ্যৰ প্ৰতি যদি চোৱা যায় তেতিয়াহ'লে স্বাস্থ্যৰ ফালে বা হেল্থৰ ফালে যদি চাওঁ আমি তেতিয়াহ'লে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে স্বাস্থ্যৰ ফালৰ পৰা আজি মানসিক সুস্থতাৰ প্ৰতি মনোযোগ দিয়াৰ আহ্বান। ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ ভাৰসাম্য ৰক্ষাৰ মানসিক চাপ হয়তো অধিক উচ্চতাৰিত অনুভৱ হ'ব পাৰে, যিয়ে আপোনাক ফলপ্ৰসূ মানসিক চাপ নিৰাময় কৌশল বিচাৰি উলিয়াবলৈ আহ্বান জনাব। মনটো পৰিষ্কাৰ কৰা কাম যেনে ধ্যান, দীঘলীয়া খোজ কঢ়া বা যোগাসনৰ অধিৱেশনৰ কথা চিন্তা কৰক, তেন্তে আপোনাৰ দিনটো নিশ্চয় ভাল হ'ব। আজিও পুষ্টিৰ দীৰ্ঘপূৰ্ণ বা গুৰুত্বপূৰ্ণ ভূমিকা আছে। আপোনাৰ শক্তিৰ মাত্ৰাক ইন্ধন যোগোৱা সুষম খাদ্যৰ বাবে বাছনি কৰক। মনত ৰাখিব, আপোনাৰ শাৰীৰিক স্বাস্থ্য আপোনাৰ মানসিক স্বাস্থ্যৰ অৱস্থাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত, গতিকে দুয়োটাৰ মাজত সমন্বয় বজাই ৰাখক। আপোনাৰ জীৱনটোৰ ফালে যদি দেখা যায় তেতিয়া আজি মেষ ৰাশি আপোনাৰ ৰাশিত শুক্ৰই কুম্ভ ৰাশিত প্লুটোৰ সৈতে অলপ ভিতৰুৱা গঠন প্ৰকাশ কৰিছে, যিয়ে আপোনাৰ সম্পৰ্কত পৰিৱৰ্তনৰ বাবে এক শক্তিশালী সময়ৰ ইংগিত দিয়ে। এই প্ৰান্তিককৰণে গভীৰ সংযোগ আনিব পাৰে বা বৰ্তমানৰ বন্ধনসমূহ গভীৰ কৰিব পাৰে। আপোনাৰ সঙ্গীৰ সৈতে মুকলি আৰু সৎভাৱে যোগাযোগ কৰা দিন, কিয়নো এতিয়া উত্থাপিত হোৱা সত্যবোৰে আপোনাৰ বন্ধনক যথেষ্ট শক্তিশালী কৰিব পাৰে। এই সুযোগৰ সুবিধা লওক একেলগে বৃদ্ধি পাবলৈ। যদিও ইয়াৰ অৰ্থ কঠিন কথা বতৰাৰ
মাজেৰে নেভিগেট কৰা আজি লাভ কৰা স্পষ্টতাই আপোনাৰ প্ৰেম জীৱনক দীৰ্ঘম্যাদীভাৱে সমৃদ্ধি কৰিব। ভ্ৰমণৰ ক্ষেত্ৰত চাব গ'লে ভ্ৰমণৰ পৰিকল্পনা হয়তো দিগন্ত আছে আৰু আজি আপোনাৰ পৰৱৰ্তী দুঃসাহসিক অভিযানৰ মেপ আউট আৰম্ভ কৰাৰ বাবে একেবাৰে উপযুক্ত ৰিচাৰ্চৰ বাবে ঢুকি বা ছুটি যাত্ৰাই হওক বা বহু প্ৰত্যাশিত অভিযানেই হওক পৰিকল্পনা প্ৰতিক্ৰিয়াটোৱেই সজীৱ আৰু ৰোমাঞ্চকৰ হ'ব পাৰে, যিবোৰ গন্তব্যস্থানৰ বিষয়ে চিন্তা কৰক, যিবোৰে কেৱল জিৰণি লোৱা নহয় শিক্ষণৰ সুযোগো প্ৰদান কৰে। গতিকে এইবিলাকৰ ওপৰত আপুনি নিশ্চয় গুৰুত্ব প্ৰদান কৰক, তেন্তে আপোনাৰ দিনটো নিশ্চয় শুভ হ'ব বুলি কোৱা হৈছে। মানুহসকল আজিৰ কাৰণে মেষ ৰাশিৰ জাতক জাতিসকলৰ কাৰণে শুভ নম্বৰ হৈছে 3 আৰু শুভ ৰং হৈছে কেশৰী বা হালধীয়া। আজিৰ কাৰণে আপুনি উপায় কি কৰিব, প্ৰেম জীৱনৰ পৰা যিকোনো প্ৰকাৰৰ বাধা নোহোৱা কৰিবৰ বাবে অন্ধ ব্যক্তিৰ মাজত খোৱা বস্তু বিতৰণ কৰক, আপোনাৰ দিনটো নিশ্চয় শুভ হ'ব। বৃষ ৰাশিৰ জাতক জাতিসকলৰ আৱেগিকভাৱে আপুনি হয়তো আজি ধনুৰ ৰাশি চন্দ্ৰত মীন ৰাশি শনিৰ বৰ্গক্ষেত্ৰৰ তলত নিজকে সাধাৰণতকৈ অলপ বেছি সংবেদনশীল অনুভৱ কৰিব পাৰে। এই ট্ৰেনজিটে বিশেষকৈ ব্যক্তিগত লক্ষ্য বা ইচ্ছাৰ সৈতে জড়িত নিষেধাজ্ঞা বা হতাশাৰ অনুভূতি জগাই তুলিব পাৰে। এই আৱেগবোৰ স্বীকাৰ কৰক, কিন্তু সেইবোৰ প্ৰকাশ কৰাৰ গঠনমূলক উপায়ো বিচাৰিব। হয়তো আপোনাৰ চিন্তাবোৰ বিশ্বাসযোগ্য বন্ধুৰ লগত ভাগ বতৰা কৰিবলৈ বা কৰিলে প্ৰয়োজনীয় সকাহ আৰু দৃষ্টিভংগী লাভ কৰিব পাৰে। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যদি দেখা যায়, তেন্তে আজি আপোনাৰ স্বাস্থ্যই সুষম পন্থাৰ আহ্বান জনাইছে বৃষ ৰাশি। আপুনি সাধাৰণতে আপোনাৰ অভ্যাস অটল যদিও শাৰীৰিক আৰু আৱেগিক দুয়োটা প্ৰয়োজনীয়তাকে সম্বোধন কৰাৰ নতুন সুস্থতা পদ্ধতিসমূহ অন্তৰ্ভুক্ত কৰাৰ কথা চিন্তা কৰক। নতুন ব্যায়ামৰ ৰুটিন চেষ্টা কৰাই হওক বা শিথিলতাৰ বাবে সময় নিৰ্ধাৰণ কৰা হওক, আপোনাৰ শৰীৰৰ সংকেত শুনিব। মানসিক চাপ এৰাই চলাটো শাৰীৰিক কাৰ্যকলাপ বজাই ৰখাৰ দৰেই গুৰুত্বপূৰ্ণ। গতিকে এনে কাৰ্যকলাপক অগ্ৰাধিকাৰ দিয়ক, যিয়ে আপোনাক শান্তি আৰু সজীৱতা কঢ়িয়াই আনে। মানুহসকল আজি আপোনাৰ ভাগ্যৰ ক্ষেত্ৰত যদি চোৱা যায়, আপোনাৰ লাভটো ক্ষেত্ৰত আজি মিশ্ৰিত বেগ বৃষ ৰাশি। তাৰকাসকলে অলৌকিকতাৰ প্ৰতিশ্ৰুতি নিদিলেও ব্যক্তিগত আৰু পেছাদাৰী ক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাই অপ্ৰত্যাশিত সুযোগৰ সৃষ্টি কৰিব পাৰে বুলি মত প্ৰকাশ কৰিছে। অনাৱশ্যকীয় বা আশাব্যঞ্জক উদ্যোগ বা সংযোগৰ সূচনা কৰিব পৰা সূক্ষ্ম চিন বা অফাৰৰ ওপৰত চকু ৰাখক, আপোনাৰ দিনটো নিশ্চয় ভালে যাব। কৰ্মক্ষেত্ৰত চাব গ'লে প্ৰফেশ্যনটো যদি দেখা যায়, বৃষ ৰাশিসকলৰ আপোনাৰ ব্যৱহাৰিক দক্ষতা চাহিদা বেছি, কিন্তু আপোনাৰ ধৈৰ্যৰো চাহিদা। প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে, সম্ভৱতঃ সহকৰ্মীসকলৰ সৈতে পলম বা ভুল বুজাবুজিৰ সৈতে জড়িত থাকিলে তাৰ পৰা সাৱধান বা সতৰ্কতা অৱলম্বন কৰক। এই সৰু সৰু বিঘ্নিসমূহবোৰৰ মাজেৰে নেভিগেট কৰিবলৈ মনোনিৱেশ কৰি থাকক আৰু আপোনাৰ জন্মগত স্থিতিস্থাপকতা ব্যৱহাৰ কৰক। আপোনাৰ নিখুঁত মনোযোগৰ প্ৰয়োজন হোৱা জটিল কামবোৰ মোকাবিলা কৰাৰ বাবে এটা ভাল দিন আজি আপুনি এইবোৰ ফলপ্ৰসূভাৱে পৰিচালনা কৰাৰ আপোনাৰ ক্ষমতাই আগন্তুক সফলতাৰ বাবে মঞ্চ তৈয়াৰ কৰিব আৰু আনকি উচ্চতৰ খেলুৱৈৰ চকু ধৰিব পাৰে। আপোনাৰ পাৰ্চনেল বা নিজস্ব জীৱনটো যদি চায়, তেতিয়াহ'লে আজি হয়তো আপোনাৰ ব্যক্তিগত জীৱনৰ অতীতৰ পাঠ আৰু ভৱিষ্যতৰ আকাংক্ষাৰ মাজত এক সূক্ষ্ম নৃত্য যেন লাগিব। বৃষ ৰাশিসকলৰ কাৰণে আপুনি হয়তো অতীতৰ সম্পৰ্ক আৰু এই আপোনাৰ বৰ্তমানৰ ইচ্ছাক কেনেকৈ গঢ় দিয়ে তাৰ ওপৰত গভীৰভাৱে চিন্তা কৰা দেখা পাব। এই দৃষ্টিভংগী বা অন্তৰ্দৃষ্টিসমূহক আপোনাৰ দুয়োটা প্ৰয়োজন অনুসৰি দৃষ্টিভংগীত গঢ়ি তুলিবলৈ
আপোনাৰ সংগী বা ঘনিষ্ঠ বন্ধুৰ সৈতে চিন্তাশীল কথা বতৰা পাতি লওক। বুজাবুজিৰ এই সহযোগিতামূলক প্ৰচেষ্টাই আপোনাৰ প্ৰকৃত স্বৰূপৰ সৈতে অনুৰণ ঘটা সম্পৰ্কসমূহ পূৰণৰ পথ প্ৰশস্ত কৰিব পাৰে। যাত্ৰাৰ ক্ষেত্ৰত যদি দেখা যায়, যদি আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিছে, তেন্তে এনে গন্তব্যস্থানৰ কথা বিবেচনা কৰক যিয়ে আৰাম বা দুঃসাহসিতাৰ স্পৰ্শ দুয়োটা প্ৰদান কৰে। শিথিল পৰিৱেশ আৰু উদ্দীপক কাৰ্যকলাপৰ মাজত ভাৰসাম্য আপোনাৰ বৰ্তমানৰ মেজাজৰ সৈতে একেবাৰে মিলিব লাগে। এই ভ্ৰমণৰ পৰিকল্পনা কৰাটোৱে আপুনি অনুভৱ কৰা যিকোনো দৈনন্দিন মানসিক চাপৰ পৰাও এক বৃহৎ বিক্ষিপ্ততা হিচাপে কাম কৰিব পাৰে। বৃষ ৰাশিৰ জাতকসকলৰ কাৰণে আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 7, শুভ ৰং হৈছে মাখন আৰু বগা। আজিৰ কাৰণে আপোনাৰ উপায় কি কৰিব? দুৰ্বা ঘাঁহ ভগৱান গণেশক নিবেদন কৰিলে প্ৰেম জীৱনৰ বাবে বহুত ভাল বুলি গণ্য কৰা হৈছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে খালী সময়ত আজি আপুনি মোবাইলত ৱেব ছিৰিজ চাব পাৰে। আপোনাৰ জীৱনত বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব। লগতে আজি আপুনি অন্য মনস্থ মানুহৰ পৰা বা অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। তাৰ কাৰণে আপোনাৰ দিনটো বিশেষ ভাল হ'ব। আৰ্থিক ক্ষেত্ৰত আপুনি মনোযোগ দিয়া দৰকাৰ। সতেজ অনুভৱ কৰিব বাবে ভালদৰে বিশ্ৰাম কৰক। এই ৰাশিৰ লোকসকল ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ল'লে ঘূৰাই দিব নিবিচাৰে। সন্তানৰ পঢ়া শুনাৰ ওচৰত ধ্যান দিয়ক আৰু ভৱিষ্যতৰ যোজনাৰ ওপৰত পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে। আপোনাৰ সাহসিকতা আপোনাক প্ৰেম কৃতকাৰ্য হোৱাত সহায় কৰিব। ব্যৱসায়ীসকলৰ বাবে আজি বহুত ভাল দিন, কাৰণ সিহঁত হঠাৎকৈ লাভান্বিত হ'ব পাৰে। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি বা চাকৰি কৰি আছে, সিহঁত আজি বা তেওঁলোক আজি খালী সময়ত ঘৰৰ মানুহৰ লগত কথা পাতিব পাৰে। কথা পাতি থাকোঁতে আপুনি ভাবুক হৈ যাব পাৰে, গতিকে নিজৰ ভাবুকতাক অলপ বচাই তোলক, নিজে অলপ মনটোক শান্ত কৰি তোলক। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃত্তি নিৰ্মূলৰ এক অহিলা হিচাপে গণ্য কৰে, সিহঁতৰ ধাৰণা ভুল, কাৰণ আজি আপুনি সঁচা প্ৰেমৰ অনুভূতি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 4, শুভ ৰং হৈছে ক'লা আৰু নীলা। লগতে আজিৰ কাৰণে আপুনি উপায় কি কৰিব? প্ৰতিবাহিত নদীত শ্ৰীফল নাৰিকল নিক্ষেপ কৰিলে সুস্বাস্থ্য অটুট থাকিব বুলি গণ্য কৰা হৈছে। বন্ধু-বান্ধৱীসকল, যদিহে আপুনি এই চেনেলটোত একেবাৰে নতুন হয়, তেন্তে ৰাশিফলৰ ভিডিঅ'সমূহ পোনপ্ৰথমে আপুনি পাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কাষত থকা ঘণ্টা বাটনটো প্ৰেছ কৰি দিব, যাতে ভিডিঅ'সমূহ পোনপ্ৰথমে আপুনি পাই থাকে। বলক আগবাঢ়ো ৰাশিফল কিতাপলৈ। কৰ্কট ৰাশি, নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব, যেন ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নৰাত্মক মনোভাৱ কমি যাব। আপোনাৰ মাতৃপক্ষৰ পৰা আজি কিছুমান বা আপোনাৰ ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককা দেউতাৰ আপোনাক আৰ্থিক সহায় কৰিব পাৰে। যিকোনো পক্ষৰ পৰা আপুনি আজি হয়তো সহায় লাভ কৰিব। আপোনাৰ পৰিয়ালৰ সদস্যসমূহক নিয়ন্ত্ৰণ কৰাৰ স্বভাৱটো এৰাই চলাই আপোনাৰ কাৰণে ভাল হ'ব। জীৱনৰ খোলা মমাত সিহঁতৰ খোজত খোজ মিলাই সহযোগ কৰক, তেন্তে আপোনাৰ আৰ্থিক পক্ষটো বা আপোনাৰ দৈনন্দিন জীৱনটো, যিটো চলি থকা দৈনন্দিন লাইফ, সেই লাইফটো আপোনাৰ ভাল হ'ব। আপোনাৰ পৰিৱৰ্তিত ব্যৱহাৰ সিহঁতৰ বাবে আনন্দৰ কাৰক হৈ উঠিব। ৰোমাঞ্চৰ বতৰ হয়, কিন্তু ভাৱনাসমূহক নিয়ন্ত্ৰণ ৰাখক, নহ'লে সম্বন্ধত ফাট মেলিব পাৰে। অফিচত প্ৰত্যেক বস্তু আজি ভাল লাগিব, গোটেই দিন আপোনাৰ মন ভালে থাকিব। দৰকাৰী কামত সময় নিদিয়ে আৰু অদৰকাৰী কামত সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ'ব পাৰে। গতিকে যিটো প্ৰয়োজন তাতহে আপুনি সময় দিব। অদৰকাৰী সময়ত আপুনি নিজে ব্যস্ত হৈ থকাতকৈ আপোনাৰ সময়টো প্ৰতিবাহিত কৰাটোহে এটা বেয়া, কাৰণ আপুনি নিজৰ প্ৰয়োজনত বা নিজৰ দৰকাৰী যিটো সময়, সেই দৰকাৰী কামতহে আপুনি ব্যস্ত থাকক। তাৰ কাৰণে আপোনাৰ জীৱনটো ভাল হ'ব। আপোনাৰ জীৱনসংগী বাস্তৱত বা সম্ভৱত কাম কাজক লৈ অধিক ব্যস্ত হৈ পৰিব আৰু এয়াই আপোনাৰ উদাস মনৰ কাৰণ হ'ব। বন্ধু-বান্ধৱীসকল, আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 3, শুভ ৰং হৈছে কেশৰী আৰু হালধীয়া। আজিৰ কাৰণে আপুনি উপায় কি কৰিব? যে
শ্ৰীকৃষ্ণৰ ওপৰত অৰ্জিত। গতিকে আপুনি আজি এই মন্ত্ৰটো এবাৰ জপ কৰিব পাৰে। ওম নমো নমো নাৰায়ণ নম মন্ত্ৰটো এবাৰ জপ কৰক। তে আপোনাৰ কাৰণে গোটেই দিনটো ভালে অতিবাহিত হ'ব। সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে আজি দিনটো উত্তম। আজি দিনটো আপোনাৰ কাৰণে ভালকৈ যাব। প্ৰেম, উদ্দীপনা, সহানুভূতি, আকাংক্ষা আৰু নিষ্ঠাৰ দৰে ধনাত্মক ভাৱনাসমূহক গ্ৰহণ কৰিবৰ বাবে নিজকে উৎসাহিত কৰিব। এবাৰ যদি এই গুণসমূহ আপোনাৰ মাজত থাকি যায়, তেতিয়াহ'লে এই গুণসমূহ যিকোনো সময়ত ধনাত্মকভাৱে প্ৰকাশ হ'ব। আপুনি আজি ধন সঞ্চয়ত অসফল হ'ব পাৰে। অৱশ্যে ইয়াত ভয় খাবলগীয়া কোনো কাৰণ নাই, কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব। আপোনাৰ জীৱনসংগীৰ অসুস্থ স্বাস্থ্য আপোনাৰ অশান্তি আৰু চিন্তাৰ কাৰণ হ'ব পাৰে। নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক, কিন্তু ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। সহকৰ্মী আৰু বৰিষ্ঠজনৰ পূৰ্ণ সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুতগতিত পূৰ্ণ হ'ব। সমালোচনা আৰু অপবাদ আদিৰ বা ইত্যাদি দিয়া বা কৰাৰ পৰা বিৰত থাকক। এই দিনটো আপোনাক আপোনাৰ জীৱনসংগীৰ এক অসাধাৰণ দিশ দেখুৱাব পাৰে। গতিকে আপুনি নিজৰ দিনটোক আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও ভাল কৰিবলৈ যত্ন কৰক। তেতিয়া আপোনাৰ জীৱনটো ভৱিষ্যতটো ভাল হোৱাৰ এটা সম্ভাৱনা আছে। বন্ধু-বান্ধৱীসকল, আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 1, শুভ ৰং হৈছে সুমথিৰা আৰু সোণালী। শুভ আজিৰ কাৰণে আপোনাৰ উপায় কি কৰিব? শুভ বস্ত্ৰ বেছি পৰিধান কৰক আৰু আৰ্থিকভাৱে দিনে দিনে চল হওক। আপোনাৰ কাৰণে দিনটো নিশ্চয় ভাল অতিবাহিত হ'ব। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো উত্তম স্বৰূপে দেখা পোৱা গৈছে। নিজৰ স্বাস্থ্য যত্ন লোৱাৰ বাবে চিঞৰ বাখৰ কৰাৰ পৰা বিৰত থাকক। দূৰণিবতীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব, কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। নাতি পুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব। আজি আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহিব পাৰে। গতিকে সতৰ্ক হৈ থাকক। কাৰ্যক্ষেত্ৰৰ পৰা পৰিস্থিতি আপোনাৰ পক্ষত আহিব পাৰে বুলি অনুভৱ হয়। সন্ধিয়া বহুত দেৰি পিছত আপুনি বহুত দূৰৰ পৰা ভাল খবৰ এটা শুনিবলৈ পাব। ভাল কমিউনিকেশ্যন নোহোৱাৰ বাবে বহুতো সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু মিলি-জুলি বহি কথা পাতিলে বিষয়বস্তুবোৰ ঠিক হ'ব পাৰে বুলি গণ্য কৰা হৈছে। বন্ধু-বান্ধৱীসকল, আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু মেৰুণ। আজিৰ কাৰণে আপুনি উপায় কি কৰিব? শৰীৰ ভালে ৰাখিবৰ বাবে চন্দ্ৰৰ পোহৰৰ তলত 15 পৰা 20 মিনিটলৈকে বহক। আপোনাৰ স্বাস্থ্য অটুট থাকিব বুলি গণ্য কৰা হৈছে। তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ কাৰণে আজি দিনটো উত্তম। আপোনাৰ বেপাৰো আৰু জেদী স্বভাৱক নিয়ন্ত্ৰণত ৰাখক। বিশেষকৈ কোনোবা পাৰ্টিত চম্ভালি থাকক, কাৰণ এনেকুৱা হ'লে তাত পৰিস্থিতি বেয়া ফালে ঢাল খাব পাৰে। গতিকে নিজৰ স্বভাৱটো আপুনি বিশেষকৈ সাৱধানতা অৱলম্বন কৰক, তেতিয়া আপোনাৰ দিনটো ভালেই হ'ব। সেইবোৰ বিনিয়োগ যিজন আজি আপোনাক অনবৰতে আকৰ্ষিত কৰি আছে, সেইবোৰ বিষয়ত গভীৰভাৱে জনাৰ চেষ্টা কৰক আৰু লগতে যিকোনো পদক্ষেপ লোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় লওক। বিবাদ, মতভেদ আৰু বেলেগৰ ক্ষমতাক লৈ বা আলোচনাক লৈ আপোনাক সমালোচনা কৰাৰ অভ্যাসটোক গুৰুত্ব নিদিব। আপোনাৰ সততা আৰু মৰমেৰে ভৰা প্ৰেমক যাদু কৰাৰ ক্ষমতা আছে। গতিকে আপোনাৰ আত্মবিশ্বাস আপোনাৰ প্ৰফেশ্যনেল জীৱনত বহুত ভাল প্ৰভাৱ পেলাব পাৰে। বিস্তাৰ কৰি ই অন্যক আপোনাৰ চিন্তাধাৰা বুজোৱা আৰু বেলেগৰ সহায়ত লাভ কৰাৰ সহায় কৰিব পাৰে। চন্দ্ৰমাৰ স্থিতি লক্ষ্য কৰি ক'ব পাৰি যে আজি আপোনাৰ বহুত খালী সময় হাতত থাকিব, কিন্তু আপুনি সেই কাম কৰিব নোৱাৰিব যি আপুনি কৰিব বিচাৰিছিল। বৈবাহিক জীৱনত অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ বুলি কোৱা হৈছে। বন্ধুসকল, আজি আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। মস্তিষ্কৰ জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আছে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তাধাৰাই দি মানুহক আলোকিত কৰিব পাৰে।
গতিকে জীৱনসংগী শাৰীৰিক অৱস্থা বেয়া হোৱাৰ বাবে আপোনাৰ ধন খৰচ হ'ব পাৰে, কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই, কিয়নো ধন এনেকুৱা বিপদৰ সময়ত বাবেহে জমা হয়। গতিকে যিটো এটা বেয়া সময়, সেই বেয়া সময়ত আপোনাৰ টকা পইচা অলপ ব্যয় হ'ব পাৰে, গতিকে চিন্তাৰ কোনো কাৰণ নাই। ব্যক্তিগত নিদৰ্শনে বা ব্যক্তিগত দিগদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। যিকোনো খৰচী কাম অথবা যোজনাত হাত দিয়াৰ আগতে ভালকৈ চিন্তা চৰ্চা কৰি লওক। ঘৰৰ পৰা বিবাহিত ওলাই আজি আপুনি সতেজ বতাহত খোজ কঢ়াৰ বা কাঢ়িব ভাল লগা বা ভাল পাব, শৰীৰটোৰ কাৰণে ভাল হ'ব। আজি আপোনাৰ মন শান্ত থাকিব, যিটো লাভ আপুনি গোটেই দিন পাব পাৰে। আপোনাৰ জীৱনসংগী আজি আপোনাক সুখী কৰিবলৈ যত্নপৰস্তি চেষ্টা কৰাটো চকুত পৰিব। আজি কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 2, শুভ ৰং হৈছে ৰূপালী আৰু বগা। লগতে আজি কাৰণে আপুনি উপায় কি কৰিব, যে আৰ্থিক উন্নতিৰ বাবে সেউজীয়া ৰঙৰ বাহনৰ ব্যৱহাৰ কৰা শুভ হ'ব আপোনাৰ কাৰণে বুলি গণ্য কৰা হৈছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ঊৰ্জাৰ এই অসীমিত পৰিমাণক আজি ভাল কামত খটুৱাওক। আজি আপোনাৰ কোনোবা পুৰণি বন্ধুৱে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছুমান উপদেশ আপোনাক দিব পাৰে, আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। গতিকে ভাল উপদেশবিলাক আপুনি মানি চলক, আপোনাৰ কাৰণে আৰ্থিক ক্ষেত্ৰতো ভাল হ'ব। কিশোৰসমূহে স্কুল প্ৰজেক্টৰ বাবে কিছু উপদেশ লোৱাৰ প্ৰয়োজন আছে। আপোনাৰ সংগীয়ে আপোনাৰ ভাল চিন্তা কৰে বাবে মাজে মাজে আপোনাক খং কৰে। তেখেত খং কৰিলে আপুনি বেয়া নাপায়, তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰিব। কেৰিয়াৰৰ বাবে আৰম্ভ কৰা যাত্ৰা বস্তুবাদী হ'ব, কিন্তু এনেকুৱা কৰাৰ আগতে নিজৰ মা দেউতাৰ অনুমতি নিশ্চয় লওক, নহ'লে পিছত তেখেত আপত্তি দৰ্শাব পাৰে। গতিকে এই কথাটো বিশেষ ধ্যান দিব। এই ৰাশিৰ জাতকসকল খালী সময়খিনি সমস্যা এটাৰ সমাধান উলিয়াব চেষ্টা কৰিব। কোনোবা আত্মীয় আজি হঠাৎ আপোনাৰ ঘৰলৈ আহিব পাৰে, যাৰ বাবে আপোনাৰ সকলো পৰিকল্পনা বাতিল হৈ যাব পাৰে। গতিকে যিখিনি জৰুৰী, সেই জৰুৰী কামখিনি আপুনি কৰক, সেইখিনি আপোনাৰ কাৰণে বিশেষ প্ৰয়োজনীয়। আজি কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 4, শুভ ৰং হৈছে মটি আৰু ছাই ৰং। আজি আপুনি উপায় কি কৰিব, পাৰিবাৰিক সম্পৰ্ক শক্তিশালী কৰিবলৈ আহঁত গছৰ তলত 5 বিধ হালধীয়া ফুল পুতি থওক, আপোনাৰ কাৰণে দিনটো মংগলময় হ'ব। ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ কাৰণে স্বাস্থ্যৰ যত্ন লওক আৰু ঘৰৰ বস্তুসমূহ বাস্তৱিত ৰূপত ৰাখক। নিজস্ব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক আৰু অকল প্ৰয়োজনীয় বস্তুসমূহে ক্ৰয় কৰক। আত্মীয়ৰ লগত আপোনাৰ সম্বন্ধৰ আকৌ সতেজতা কৰাৰ আজি ভাল দিন আহিব। প্ৰেমৰ ফালেদি আজি আপোনাক কোনো বিশেষ আশা কৰিব নোৱাৰি। কাজৰ বাবে আপোনাৰ ওপৰত কামৰ চাপ পৰিব পাৰে। হিতকাৰী গ্ৰহণ কৰি বা গ্ৰহ আজি এনেকুৱা কাৰণ সৃষ্টি কৰিব, যাৰ ফলত আপুনি সুখৰ অনুভূতি লাভ কৰিব। আপুনি নিজৰ জীৱনসংগীক বুজাত ভুল বুজিব পাৰে, যাৰ বাবে আজি গোটেই দিন বেয়াভাৱে অতিবাহিত হ'ব পাৰে। গতিকে মিলা প্ৰীতিৰে চাকক, গোটেই দিনটো আপোনাৰ কাৰণে ভাল হ'ব। আজি কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 1, শুভ ৰং হৈছে খমতৰা আৰু সোণালী। আজি কাৰণে আপুনি উপায় কি কৰিব, সুস্বাস্থ্য অধিকাৰী হ'বলৈ হনুমান চালিচা পাঠ কৰক, আপোনাৰ দিনটো নিশ্চয় শুভ হ'ব বুলি গণ্য কৰা হৈছে। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে পূৰ্ণ আৰু সম্পূৰ্ণ সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। পৰিয়ালত আপুনি এক মধ্যস্থকাৰী হিচাপে দায়িত্ব পালন কৰিব। সকলোৰে সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰক, যাতে সময় থাকোঁতে সমস্যাৰ ওপৰত নিয়ন্ত্ৰণ পাব পাৰে। গতিকে আগতে যদি সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব, তেন্তে আপোনাৰ কাৰণে দিনটো ভাল হ'ব বা অহা থকা ভৱিষ্যতৰ কাৰণেও আপোনাৰ কাৰণে ভাল হ'ব। ৰোমাঞ্চ অধিক আনন্দময় আৰু ৰোমাঞ্চকৰ হ'ব। ছেমিনাৰ আৰু লেকচাৰসমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তাধাৰা লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকাৰ বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। গতিকে সেই সময়খিনি, যিটো সময় গুচি যায় সেইটো পুনৰ নাই। গতিকে আপুনি যিটো সময় আছে, সেই সময়ত যিখিনি জৰুৰী সেই কামখিনিতে আপুনি ব্যস্ত হৈ থাকক, তেন্তে আপোনাৰ কাৰণে ভাল হ'ব। এই কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা। গতিকে কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। গতিকে এই সময়খিনি আপুনি বিশেষ ধ্যান দি চলক, তেতিয়া আপোনাৰ দিনটো ভাল অতিবাহিত হ'ব। আজি কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 1, শুভ ৰং হৈছে খমতৰা আৰু সোণালী। আজি কাৰণে আপুনি উপায় কৰিব পাৰে ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে শৰীৰত যিকোনো প্ৰকাৰৰ হালধীয়া সূতা অথবা সোণৰ হাৰ পৰিধান কৰক। আপোনাৰ কাৰণে দিনটো শুভ বা মংগলময় হ'ব বুলি কামনা কৰা হৈছে।
কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কাৰণে আজি দিনটো ভাল। আজি আপুনি আৰ্থিক ক্ষেত্ৰতো মজবুত কৰিবৰ কাৰণে টকা পইচা সঞ্চয় কৰিবলৈ শিকক, তেন্তে আপোনাৰ কাৰণে দিনটো ভাল হ'ব। ভৱিষ্যতে যাতে আৰ্থিক ক্ষেত্ৰত লাভান্বিত নহ'ব তাৰ কাৰণে বা লাভান্বিত হ'বৰ কাৰণে আপুনি টকা পইচাখিনি সঞ্চয় কৰাৰ কাৰণে আপোনাৰ কাৰণে বিশেষ দৰকাৰী। স্বাস্থ্যৰ যত্ন লওক আৰু ঘৰৰ বস্তুসমূহ ব্যৱস্থিত ৰূপত ৰাখক। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধি সহায় লওক। আপোনাৰ নিজস্ব জীৱনত বহুত ভাল পৰামৰ্শ আপোনাৰ বন্ধুবৰ্গে আগবঢ়াব পাৰে। যদি আপুনি আপোনাৰ প্ৰেমাস্পদৰ লগত ক'ৰবাত ফুৰিব গৈ আছে, তেন্তে আপোনাৰ ভাবি চিন্তি নিব। যদি আপুনি এনে নকৰে তেন্তে তেখেত বেয়া পাব পাৰে। আপোনাৰ তাত বহুত কিবা কিবি আহৰণ কৰাৰ ক্ষমতা আছে, এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। জীৱনৰ জটিলতা বুজিবলৈ আজি বৰিষ্ঠজনৰ লগত আজি সময় অতিবাহিত কৰক বা কৰিব পাৰে। আপোনাৰ বৈবাহিক জীৱনৰ সকলো সুখ যেন নোহোৱা হৈ গৈছে। আপোনাৰ জীৱনসংগীৰ লগত কথা পাতক আৰু কিছু জীৱনদায়িনী পৰিকল্পনা তৈয়াৰ কৰক, তেন্তে আপোনাৰ দিনটো নিশ্চয় শুভ হ'ব। আজি কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। লগতে আজি কাৰণে আপুনি উপায় কৰিব পাৰে যে ঘেঁহু আৰু গুড় মানে ঘেঁহু আৰু মিঠৈ গৰুক খোৱালে আপোনাৰ স্বাস্থ্য খুব ভালে থাকিব বুলি পৰিকল্পনা কৰা হৈছে। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে জীৱনৰ ভালৰ বাবে নিজৰ স্বাস্থ্য আৰু ব্যক্তিগত শুধৰণি অনাৰ চেষ্টা কৰক। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। পাৰিবাৰিক সদস্যসমূহৰ মাজত মতভেদ শেষ কৰি আপুনি আপোনাৰ উদ্দেশ্যসমূহ পূৰণ কৰাত সহজ হ'ব। আজি আপুনি কিছু অন্য ধৰণৰ ৰোমাঞ্চ অনুভৱ কৰিব পাৰে। নতুন যোজনাসমূহ আকৰ্ষক হ'ব আৰু ভাল আমদানিৰ এক বাট বুলি পৰিগণিত হ'ব। মনৰ নিকট মানুহকেইজনৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু আপুনি এইটো কামত অক্ষম হ'ব। জীৱনৰ লগৰী পূৰ্ণ সহযোগ নোপোৱাৰ বাবে আপুনি আজি নিৰাশ হ'ব পাৰে। গতিকে নিজৰ জীৱনটোৰ কাৰণে ভালকৈ অলপ ব্যতীত কৰক সময়বিলাক। যিবিলাক প্ৰয়োজনীয় সেই কামত আপুনি ব্যস্ত হৈ থাকক। অপ্ৰয়োজনীয় কামৰ লগত জড়িত নাথাকাটোৱে আপোনাৰ সময় বা ভৱিষ্যতৰ কাৰণে খুবেই ভাল। আজি কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু ৰত্ন। আজি কাৰণে আপুনি উপায় কৰিব পাৰে এটা, এই মন্ত্ৰ উচ্চাৰণ কৰক, ওম সূৰ্যনাৰায়ণায় নমো নমঃ। এই মন্ত্ৰটো আপুনি 11 বাৰ জপ কৰক, আপোনাৰ দিনটো নিশ্চয় ভাল যাব বুলি অনুভৱ কৰা হৈছে। বন্ধু-বান্ধৱীসকল, এইদৰে ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে বেল আইকনটো দবাই দিব, যাতে ভিডিঅ'সমূহ পোনপ্ৰথমে আপোনালোকে পাই থাকিব। লগতে কমেণ্ট কৰক, শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব।